ডিএ নিউজ প্লাছৰ বাতৰিৰ প্ৰভাৱ HSLC পৰীক্ষাৰ নামত ভয়াৱহ জালিয়াতি শিক্ষাৰ নামত বিদ্যালয় খুলি অবৈধ ব্যৱসায় জালিয়াতি দুৰ্নীতিৰ শীৰ্ষত থকা নগৰ এম্বিশন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ বিৰুদ্ধে গোচৰ নগৰ তিনচুকীয়া হাই মাদ্ৰাছাৰ বিৰুদ্ধেও গোচৰ ছাত্ৰ সন্থাৰ চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জালিয়াতিৰে ভুৱা পৰীক্ষাৰ্থীক পৰীক্ষাত বহোৱা নগাঁও জিলাৰ এম্বিশন সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু তিনচুকীয়া হাই মাদ্ৰাছাৰ জালিয়াতিৰ বাতৰি ডিএ নিউজ প্লাছত সবিস্তাৰে প্ৰকাশ পাইছিল ইয়াৰ পাছতেই বিতৰ্কিত দুয়োখন বিদ্যালয়ৰ বিৰুদ্ধে নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাই নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দাখিল কৰিছে অভিযোগ যোৱা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে দুৰিয়াৰ তিনিচুকীয়াৰ আব্দুল আৱাল মেমৰিয়েল হাইস্কুল পৰীক্ষা কেন্দ্ৰত যি এক দুৰ্ঘটনা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে তিনিচুকীয়া এম্বিশন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ এগৰাকী ছাত্ৰই তিনিচুকীয়া হাইস্কুলৰ পঞ্জীয়ন লৈ পেলাই যি এক ভয়ংকৰ জালিয়াতিৰ সৃষ্টি কৰিছে সেই জালিয়াতি সম্পৰ্কে আমি এতিয়া ছাত্ৰ সন্থা অৱগত হৈছোঁ আমি এই সম্পৰ্কে আজি নগাঁও জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়ক এগৰাকী এটি পত্ৰ প্ৰেৰণ কৰোঁ আৰু সেই পত্ৰত আমি উল্লেখ কৰোঁ যে এই এহিয়া ৰহমান বা এহিয়া আলম ছাত্ৰগৰাকীৰ আচল পৰিচয় কি ছাত্ৰগৰাকী আচলতে এহিয়া ৰহমান নে এহিয়া আলম এই সংক্ৰান্তত এটি উচিত তদন্ত হ'ব লাগে 2020 চনত পঞ্জীয়ন কৰা এই ছাত্ৰজনে 2026 চনত কিয় পৰীক্ষা দিয়ে আৰু এই ছাত্ৰজন আজিৰ তাৰিখত 26 বছৰ বয়স হৈ যায় 26 বছৰ বয়সত তেওঁ মেট্ৰিক পৰীক্ষা দিবলৈ আহে 2025 চনত এই ছাত্ৰগৰাকীয়ে নিজৰ ৰেজিষ্ট্ৰেশ্যন ট্ৰান্সফাৰ কৰে গতিকে এই বিষয়ত ছাত্ৰ সন্থাৰ আমাৰ যথেষ্ট এটা সন্দেহ হৈছে আৰু এই সন্দেহৰ ওপৰত ভিত্তি কৰি পেলাই আমি আজি নগাঁও জিলাৰ উপায়ুক্ত মহোদয়লৈ আয়ুক্ত মহোদয়লৈ এটি পত্ৰ প্ৰেৰণ কৰিছোঁ পূৰ্বেও ভূমি কেলেংকাৰী নথিছ জালিয়াতিৰ অভিযোগ থকা এম্বিশন সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু তিনচুকীয়া হাই মাদ্ৰাছাৰ অধ্যক্ষকো তদন্তৰ আওতালৈ আনিবলৈ আবেদন জনাইছে আঞ্চলিক ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই জালিয়াতি তথা বিতৰ্কিত বিদ্যালয় দুখনৰ দুৰ্নীতি তথা কেলেংকাৰীৰ বিষয়ে সকলো জানিও ৰহস্যজনকভাৱে বিষয়টো গাপ দি ৰখাৰ গুৰুতৰ অভিযোগ উঠিছে নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি পৰিদৰ্শক মৃদুল কুমাৰ নাথে জিলাখনৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা লাখ লাখ টকা উপঢৌকন লৈ নগাঁও জিলা শিক্ষা বিভাগক এক ব্যৱসায়লৈ ৰূপান্তৰিত কৰাৰ গুৰুতৰ অভিযোগ আনিছে জিলাখনৰ শৈক্ষিক আৰু সচেতন মহলে এই বিতৰ্কিত বিদ্যালয় দুখন তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক দুৰ্নীতিগ্ৰস্ত মৃদুল কুমাৰ নাথৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী কৰিছে জিলাখনৰ শৈক্ষিক সমাজে হৈবৰগাঁৱৰ পৰা মুস্তাফা কামাল ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221